চেঙাৰ ১ নং বাঘমাৰাচৰৰ এজন ২৫ বছৰীয়া যুৱক নিৰুদ্দেশ। যোৱা ৭ মাৰ্চত অৰ্থাৎ শনিবাৰে মহিদুল ইছলাম নামৰ এজন যুৱক নিৰুদ্দেশ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে আলুপতিচৰ থানাৰ অন্তৰ্গত ১ নং বাঘমাৰাচৰৰ আমিৰ আলীৰ পুত্ৰ মহিদুল ইছলামে শনিবাৰে ৰাতিপুৱা ৭ বজাত ঘৰৰ পৰা ওলাই যায় যদিও আজি প্ৰায় ৩ দিন ধৰি পৰিয়ালৰ মানুহে বিচাৰি পোৱা নাই। বিভিন্ন ঠাইত বিচাৰ কুচাৰ কৰি থকা অৱস্থাত প্ৰথম দিনাই তেওঁৰ ব্যৱহাৰিত মোবাইল ফোনটো খোলা আছিল যদিও বৰ্তমান মোবাইল ফোনটো ছুইচ অফ হোৱাত পৰিয়ালৰ মানুহ চিন্তিত হৈ পৰিছে। নিৰুদ্দেশৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। কোনো সদাশয় ব্যক্তিয়ে যদি যুৱকজনক দেখা পায় তেন্তে স্থানীয় আলুপতিচৰ আৰক্ষী থানাত জনাবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। লগতে স্ক্ৰীনত দিয়া ফোন নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনায়। ফোন নম্বৰ হৈছে 8011001641 অথবা 8099596873 নম্বৰত যোগাযোগ কৰিব। ৰাতিপুৱা আমাৰ চাচা মহিদুল ইছলাম ৰাতিপুৱা ৫ বজাত ঘৰৰ পৰা ওলাই গৈছে। কোনদিনা? আৰু আমাৰ শনিবাৰৰ দিন ৰাতিপুৱা এই ২ দিন ধৰি নিৰুদ্দেশ হৈছে। আমাৰ এতিয়াও পোৱা নাই। আপোনালোকে দেখব আৰু চাইব যদি পোৱা। আমাৰ চাচাৰ নাম মহিদুল ইছলাম। বয়স কিমান হ'ব? বয়স ২৭ বছৰ। কোন দিনা নিৰ্দেশ হৈছে? শনিবাৰৰ দিনা। এই যোৱা শনিবাৰ দিনা। পিন্ধনত কি আছিল? পিন্ধনত লভেন আৰু এই স্পুৰিং আছে হৰিলত। যদি কোনোবাই পায় আৰু আপোনালোকে ফোন নম্বৰ দিব। এবাৰ লোকেল থানা আলুপতিচৰ আৰক্ষী থানাত জনাব। জনাব। আপোনাৰ ঘৰ ক'ত? ঘৰ ১ নম্বৰ বাংমাৰাচৰ। ১ নম্বৰ থানা? থানা বৰপেটা। আলুপতি। জিলা বৰপেটা। জিলা বৰপেটা। শনিবাৰে ৰাতিপুৱা ৫টা বজাত মহিদুল ইছলাম নিৰ্দোষী হৈছে। নিৰ্দোষ হৈছে। সি ক'ত বা গৈছে আমি আজি ২ দিন ধৰি বিচাৰি আছো। সি পোৱা নাই। বয়স হ'ল ২৭ বছৰ। তেওঁৰ লগত ফোন আছে? তেওঁৰ লগত মোবাইল আছে। মোবাইলৰ ফোন লাগে কিন্তু ৰিচিভ নকৰে। আৰু আজি মোবাইলটো ছুইচ অফ হৈ আছে। কিন্তু আমি আজি ২ দিন ধৰি বিচাৰি আছো। আপোনালোকে থানাত জনাইছিল? আমি কালত আলুপতি থানাত জনাইছোঁ। আলুপতি থানাত আলোচনা কৰি আমি থানাৰ পৰা যোগাযোগ কৰিছোঁ। কিন্তু তাৰ মোবাইলটো ছুইচ অফ হৈ আছে। তাৰ লগত কিবা কথা পাতিব পৰা নাই। কিন্তু কোনোবাই যদি ৰাস্তা ঘাটত ক'ৰবাত যদি দেখা পায় আপোনালোকে যোগাযোগ কৰিব। আৰু মোবাইল নম্বৰটো আপোনালোকে পাব। সেই নাম্বাৰত যোগাযোগ কৰি আমাক জনাব। মহিদুল ইছলামৰ দেউতাকৰ নাম কি? মহিদুল ইছলামৰ দেউতাৰ নাম হ'ল আমিৰ আলী। ১ নম্বৰ বাংমাৰাচৰ। বাঘমাৰাচৰৰ পৰা নুৰজামান হুছেইনৰ ৰিপৰ্ট, অসম টুডে।